লাখপতি বাইদেউ হব, লাখপতি ভিনদেউ হব, সকলোকে একেলগে লৈ কাম কৰিম। অসম গণ পৰিষদ, UPPL আৰু বিজেপি দলে একেলগে আমি 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। মই বিশ্বাস কৰোঁ এইবাৰ আমি লোকসভাত 14খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম। মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বিহুৰ বতৰ, মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে। আমি পাহৰি যাব নালাগে, যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো, কৃতজ্ঞতা জনাইছো আৰু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে? AGPক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? UPPLক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? আজি মই ইয়াতে অৰুণোদয়ৰ কথা কোৱা নাই। ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় মই আগতে কৈ থৈ দিছো। লাখপতি বাইদেউ হ'ব, লাখপতি ভিনদেউ হ'ব, সকলোকে একেলগে লৈ কাম কৰিম।